লাহোৱালত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ হ'ল প্ৰতিমূৰ্তি প্ৰায় 2,50,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিছে প্ৰতিমূৰ্তিটো 2 নম্বৰ ছাগলীকটা গাঁৱৰ ৰাইজৰ গাঁঠি ধনেৰে গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধা জনাই নিৰ্মাণ কৰে প্ৰতিমূৰ্তিটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ছাগলীকটা তিনিআলিত প্ৰয়াত গণশিল্পীগৰাকীৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰে গাঁৱৰ ৰাইজে শদিয়াক যিখিনি সন্মান দিছে এই সন্মান তেওঁৰ পোৱাৰ যোগ্য জীৱিত কালতেই পাব লাগিছিল কিন্তু যেই নহওক এতিয়া তেওঁৰ আমাৰ ইয়াৰ পৰা বিদায় লোৱাৰ পিছত বিয়োগৰ পিছতো ৰাইজে তেওঁৰ গীতখিনিক আঁকোৱালি লৈছে তেওঁৰ প্ৰতি যিটো সন্মান প্ৰদৰ্শন কৰিছে ই খাটি খোৱা মানুহৰ পক্ষতহে সন্মানখিনি গৈছে খাটি খোৱা মানুহৰ কাৰণে তেওঁ যিখিনি কৰি গ'ল নিমাখিত মানুহখিনিৰ কাৰণে নোপোৱাৰ বেদনাক লৈ অসমীয়া জাতিৰ কাৰণে যিখিনি চিঞৰি গ'ল সেই কথাখিনিকে অনুতপ্ত হৈ আজি প্ৰতিজন মানুহে হৃদয়ংগম কৰি ৰাজীৱৰ প্ৰতি যিটো সন্মান আগবঢ়াইছে আমিও সংগীতৰ লগত জড়িত থকা মানুহ হিচাপে বা একেলগে ৰাজীৱৰ লগত থকা গান গোৱা মানুহ হিচাপে এই ছাগলীকটাবাসী ৰাইজক যথেষ্ট আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ প্ৰথমে মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম মোৰ স্বামীৰ যি আবক্ষ প্ৰতিমূৰ্তি ইয়াত আজি তেওঁলোকে ইমান মৰমেৰে আদৰেৰে সাজি উলিয়ালে আৰু আজি আমি এই পবিত্ৰ ক্ষণত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ আহিবলৈ পাই মনত ভাল লাগিছে কিন্তু বহুত আচলতে দুখো লাগিছে আৰু মই একো ভাষা বিচাৰি পোৱা নাই আচলতে মোৰ মনৰ অনুভৱবোৰ কেনেকুৱা হৈ আছে এই মুহূৰ্তত গতিকে পুনৰবাৰ মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম তেওঁলোকক শতকোটি ধন্যবাদ জনাইছোঁ